হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত স্পট এডমিশ্যন কেনেকৈ হয় তাৰ প্ৰচেছটোৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে 24 তাৰিখে থাৰ্ড ৰাউণ্ডৰ যি এলটমেণ্ট লেটাৰ আছিলে কোনে কোনে পাইছে সেইবিলাক আপোনালোকে গম পাবলৈ সক্ষম হৈছে। গতিকে তেওঁলোকৰ যিসকলে থাৰ্ড ৰাউণ্ডৰ কাৰণে এলটমেণ্ট পাইছে তেওঁলোকৰ অহা 29 তাৰিখৰ দিনাখনি তেওঁলোকৰ এডমিশ্যন হ'ব আৰু তাৰ পাছত তেওঁলোকে সেইখিনি ছিটৰ কাৰণে স্পট এডমিশ্যনৰ কাৰণে অপশ্যনটো তেওঁলোকে মুকলি কৰিব। আৰু স্পট এডমিশ্যনৰ গোটেই এডমিশ্যনটো সম্পূৰ্ণৰূপে ছিট কিমান খালী আছে তাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে 2 তাৰিখৰ দিনাখনি আপোনালোকে গম পাবলৈ সক্ষম হ'ব যে কোনখন ডিষ্ট্ৰিক্টত কোনখন ইনষ্টিটিউটত কিমান ছিট খালী আছে আৰু ক'ত ক'ত স্পট এডমিশ্যন হ'ব। গতিকে 2 তাৰিখৰ দিনাখনি আপোনালোকে ৱেবছাইটটো চেক কৰিব, তাত ডেট ৱাইজ দিয়া থাকিব যে কোনটো ডেটত কোনখন ইনষ্টিটিউটত কেতিয়া আপোনাৰ স্পট এডমিশ্যন আৰম্ভ হ'ব। গতিকে সেইধৰণে হয়। এতিয়া প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব, যিদিনাখন আপোনালোকৰ যিখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট হয় সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টখনত আপোনালোক নিজে সেই ডিষ্ট্ৰিক্টখনৰ যিটো ইনষ্টিটিউটত ছিট খালী থাকিব সেই ইনষ্টিটিউটটোলৈ আপুনি যাব লাগিব। গৈ পাই পিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন তাত ফৰ্ম দিব, ফৰ্মখন ফিল আপ কৰিব লাগিব, আপোনালোকৰ মাৰ্কছ ভৰাব লাগিব। গতিকে সেই মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি পিনি আপোনালোকৰ মেৰিট লিষ্ট ওলাব। এতিয়া মই ধৰি লৈছোঁ যে আপোনালোকে যিটো ছিটৰ কাৰণে আপুনি ধৰক ইউ আৰ কেণ্ডিডেট হয়, গতিকে ইউ আৰৰ কাৰণে তাত এটাও ছিট খালী নাই। তেতিয়া কিন্তু আপুনি ইউ আৰ হ'লেও তাত আপোনাৰ মাৰ্কছ যদি হাইয়েষ্টটো হয় আপুনিও তেতিয়া কিন্তু ছিট নাপাব, কাৰণ ছিটটো ইউ আৰৰ কাৰণে ৰিজাৰ্ভ নাই। ধৰি ইয়াত ইউ আৰ বুলি জেনেৰেলসকলক বুজোৱা হৈছে। মই অকল অ' বি চিৰ কাৰণে এটা ছিট বাকী আছে। গতিকে অ' বি চি যিসকল থাকিব তেওঁলোকেহে সেই ছিটটো পাবলৈ ছিটটো লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে যদিও এখন ডিষ্ট্ৰিক্টত 3-4খন ইনষ্টিটিউট থাকিব পাৰে, কিন্তু যিখন ইনষ্টিটিউটত ছিট খালী থাকিব সেইকেইখন ইনষ্টিটিউটৰহে স্পট এডমিশ্যন হ'ব। গতিকে আপোনালোকে চাই ল'ব যে কোনখন ডিষ্ট্ৰিক্টত আছে, আপোনালোকে সেইধৰণে কোনখন ডিষ্ট্ৰিক্টৰ কোনটো ইনষ্টিটিউটত আছে আৰু আপোনালোকে সেইধৰণে সেইখন ইনষ্টিটিউটত যাব লাগিব। এতিয়া এই ক্ষেত্ৰত চাব, এইটো আৰু এটা কথা আহি পৰে যে যদি অকল অ' বি চিৰ ছিট খালী থাকে তেনেহ'লে কি অকল অ' বি চিসকল গ'লেই হ'ব নে বাকীসকল নাযাব? গতিকে এইটো ভুল আপোনালোকে নকৰিব, কাৰণ ছিটৰ গোটেই প্ৰচেছটো এনেকুৱা ধৰণৰ হয়। মই ধৰি লৈছোঁ যে যদি ইউ আৰৰ ছিট খালী আছে, ইউ আৰৰ কাৰণে কেণ্ডিডেটসকলে যিসকল আছে, যিহেতু ইউ আৰটো আনৰিজাৰ্ভ হয়, গতিকে সকলোৱে তাত ফৰ্ম ফিল আপ কৰিলে হায়েষ্ট মাৰ্কছ যিজন আছিল তেওঁ এটা ছিট আছিল, তেওঁ সেই ছিটটো পাই গ'ল। ঠিক আছে। এনেকুৱা হ'ব পাৰে যে অ' বি চি আছে, অ' বি চিৰ ক্ষেত্ৰত হ'লে কিন্তু অকল অ' বি চি যিজন আছে তেওঁলোকে পাব, নাইবা ধৰক এছ চি আছে, এছ চিৰ যিজন কেণ্ডিডেট আছে তেওঁহে পাব। কিন্তু ইয়াত এটা কথা আছে, যদিহে আমি ধৰি লৈছোঁ যিজন এছ চি কেণ্ডিডেট আছিলে, মানে যিটো এছ চি ছিট বাকী আছিলে, সেইদিনাখন তাত ফৰ্মখন ফিল আপ কৰোঁতে এছ চিৰ এজনো কেণ্ডিডেট নাই, তেতিয়া কিন্তু সেই ছিটটো আনৰিজাৰ্ভ হ'লে কনভাৰ্ট হৈ যাব আৰু ফৰ্মখিনি যিসকলে তাত ফৰ্ম ছাবমিট কৰিছে তেওঁলোকৰ যিজন হায়েষ্ট হয় সেইজনেই পাব। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰো সুবিধা নাই বুলি ক'ব নোৱাৰি, আপোনালোকে তাৰ ৰিস্কটো ল'ব পাৰে। এদিন আপোনালোকৰ খৰচ হ'ব পাৰে, কিন্তু আপোনালোকে গৈ চাওক, সেইটো চেষ্টা কৰকেই। আৰু এতিয়া এনেকুৱা ধৰণৰ নহয় যে অকল এছ চি এছ টিয়ে হয়, ই ডব্লিউ এছ, পি ডব্লিউ ডি এনেকুৱা বহুতখিনি পষ্ট বা এছ টি হিলছ বহুতখিনি পষ্ট খালী আছে ডিষ্ট্ৰিক্ট ৱাইজত। আৰু হয়তো খুব মানে দেখিবলৈ পোৱা গৈছে যে বেছিভাগ ছিটেই খালী থাকি যোৱাৰ মূল কাৰণটো হৈছে তাত কেণ্ডিডেট নাই। গতিকে আপোনালোকে নোযোৱাকৈ নাথাকিব, কাৰণ যদি ফৰ্মখন সেইদিনাখনি স্পট এডমিশ্যনৰ দিনাখনি যিসকলে ফৰ্ম ছাবমিট কৰিছে তাত যদি এজনো পি ডব্লিউ ডি কেণ্ডিডেট নাথাকে, মই ধৰি লৈছোঁ পি ডব্লিউ ডিৰ বোলে 3টা ছিট খালী বা 2টা ছিট খালী আছে, পি ডব্লিউ ডিৰ এজনো কেণ্ডিডেটে এপ্লাই কৰা নাই, তেতিয়া আপোনালোকৰ ভিতৰত যিজনে হায়েষ্ট পাইছে বা ছেকেণ্ড হায়েষ্ট পাইছে সেই দুজনেই তাত ছিটটো লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নোযোৱাকৈ নাথাকিব, মানে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ হয় নহয় চাই ল'ব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ইনষ্টিটিউটটোত আপোনালোকে যাব, গৈ পিনি স্পট এডমিশ্যনৰ সেই পাৰ্টিকুলাৰ দিনটোত পাৰ্টিকুলাৰ সময়টোৰ ভিতৰত আপোনালোকে উপস্থিত থাকি নিজৰ ফৰ্মখন ফিল আপ কৰি পিনি তাত ছাবমিট কৰি থৈ আহিব। আৰু অলপ সময় পিছতে 2-3 ঘণ্টাৰ পিছতে ৰিজাল্টটো দিয়ে। গতিকে সেইদিনাখনি আপোনালোকৰ এডমিশ্যন হৈ যাব। গতিকে ধৰি লওক মই এছ চি হয়, এছ চি ছিট এটাও খালী নাই, সেনেকুৱা ৰিস্ক আপোনালোকে নল'ব। পৰাপক্ষত সকলোৱে যাবলৈ চেষ্টা কৰক আৰু ফৰ্মখন ফিল আপ কৰি আহক, কাৰণ ইমান দিনলৈ আপোনালোকে ৰখিলে, ইমানখিনি চেষ্টা কৰিছে আৰু এটা দিন চেষ্টা কৰাটো মানে কোনো ধৰণৰ আপোনালোকৰ ধৰক লছ হ'ব নালাগে আৰু। গতিকে সকলোৱে যাব। গতিকে প্ৰচেছটো সেইটোৱে, বেলেগ প্ৰচেছত আপোনালোকে একো কৰিব নালাগে, মাত্ৰ 2 তাৰিখৰ দিনাখনি চাব আপোনালোকৰ ডিষ্ট্ৰিক্টটোৰ কোনখন ইনষ্টিটিউটত খালী আছে। আৰু ইয়াত কি হ'ব, মানে প্ৰতিখন ইনষ্টিটিউটৰ কাৰণে ধৰি লৈছোঁ 3খন ইনষ্টিটিউট আছে, 3খন ইনষ্টিটিউটতে ছিট খালী আছে, তেতিয়া প্ৰতিখন ইনষ্টিটিউটৰ কাৰণে বেলেগ বেলেগ ধৰণে 3টা ডেট তেওঁলোকে মেনশ্যন কৰি দিব। সেই পাৰ্টিকুলাৰ ডেটকেইটাত আপোনালোকে উপস্থিত থাকি পিনি এডমিশ্যন ল'ব পাৰিব। গতিকে প্ৰচেছটো সেইটোৱে, বিশেষ একো কৰিব নালাগে। ডকুমেণ্টছকেইটা লৈ যাব, ইনষ্টিটিউটটোত যাব, ফৰ্মখন ল'ব, ফিল আপ কৰিব আৰু ছাবমিট কৰিব। কামটো অকল সিমানটোৱে হয়। যদি আপোনালোকৰ ভাগ্যত আছে বা আপোনালোকৰ মাৰ্কছটো
মাৰ্কছটোৱে সেই কাট অফটো মানে মেৰিট লিষ্টৰ টপত যাবলৈ সক্ষম হয়, তেতিয়া আপোনালোকে ছিটটো পাব আৰু আপোনালোকৰ এডমিশ্যনটো হৈ আহিব। গতিকে কথাখিনি ইমানখিনি আছিলে। আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও উপকৃত হ'ব। আৰু মাত্ৰ এটা ৰিকুৱেষ্ট যে আপোনালোক সকলোৱে যাওক, যদি ছিট এটা হ'লেও খালী আছে আপোনালোকে যাওক, এপ্লাই কৰক। কাৰ ভাগ্য কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। পাৰ্টিকুলাৰ কেটেগৰী কেণ্ডিডেটৰ পষ্ট থাকিলেও কথা নাই, যদি বাই চান্স কেণ্ডিডেট যদি নাহে তেতিয়াতো ছিটটো আনৰিজাৰ্ভ হৈ যোৱাৰ চান্স থাকিব ন। গতিকে আপোনালোকে যাওক আৰু সকলোৱে এপ্লাই কৰক। থেংক ইউ।